অগ্নি পৰীক্ষাৰ সন্মুখীন অতুল বৰা কেশৱ মহন্ত সমষ্টিয়ে জাগি উঠিছে দলীয় কৰ্মী বিজেপিৰ নিৰ্দেশ নামানে তৃণমূল কৰ্মীয়ে বিজেপি নে দলীয় নেতা কাক গুৰুত্ব দিব নেতৃত্বই আঞ্চলিক দল অসম গণ পৰিষদৰ হাতত ধৰি এই 2 দশক পূৰ্বে অসমৰ ৰাজনীতিত শক্তিশালী ভেটি তৈয়াৰ কৰিছিল বিজেপিয়ে দূৰদৰ্শী গেৰুৱা বাহিনীয়ে এটাকৈ ৰাজনৈতিক হিন্ধি দি আহিছে অগপৰ ভেটিত প্ৰথমে ইজনৰ পিছত সিজন অগপ নেতাক হাইজেক প্ৰথমে হাইজেক সৰ্বানন্দ সোণোৱালক পৰৱৰ্তী সময়ত হাতীৰ পৰা নমাই আনি গেৰুৱা টুপি পিন্ধালে আন একাংশ অগপ নেতাক ইয়াৰ ভিতৰত ধৰ্মপুৰৰ চন্দ্ৰমোহন পাটোৱাৰী যোৰহাটৰ হিতেন্দ্ৰনাথ গোস্বামী দিছপুৰৰ অতুল বৰা তিতাবৰৰ হেমন্ত কলিতা ঢকুৱাখনাৰ নৱদলে বৰমাৰ ৰেখাৰাণী দাস বড়ো প্ৰাক্তন সাংসদ কুইন উজাকে ধৰি ইজনৰ পিছত সিজন নেতাক হাইজেক কৰি সমষ্টিসমূহ দখল কৰিলে পৰৱৰ্তী সময়ত চকু পৰিল অগপৰ আন সমষ্টিসমূহত মিত্ৰতাৰ সুযোগত কাঢ়ি ললে অগপৰ দখলত থকা ইটোৰ পিছত সিটো সমষ্টি প্ৰবীণ হাজৰিকাৰ বিশ্বনাথ উৎপল দত্তৰ লখিমপুৰ সত্যব্ৰত কলিতাৰ কমলপুৰ নৰেন সোণোৱালৰ নাহৰকটীয়া পবিন্দ্ৰ ডেকাৰ পাতাচাৰকুচি প্ৰফুল্ল কুমাৰ মহন্তৰ বৰহমপুৰ এই সমষ্টিসমূহত এতিয়া বিজেপিৰ বিধায়ক এইবাৰ আঞ্চলিক দলটোক অধিক দুৰ্বল কৰিবলৈ বিলুপ্ত কৰা হ'ল প্ৰদীপ হাজৰিকাৰ আমগুৰি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমান্তৰালভাৱে 2026ত কাঢ়ি ল'বলৈ সাজু হৈছে ভৱেন ভৰালীৰ ডেৰগাঁও ৰেণুপমা ৰাজখোৱাৰ টিয়ক দীপ্তিময়ী চৌধুৰীৰ বঙাইগাঁও পুনাকন বৰুৱাৰ চাবুৱা পৃথ্বীৰাজ ৰাভাৰ তেজপুৰ আজি এনে সময় আহিল যে এতিয়া আসন আৰু ক্ষমতাৰ বাবে বিজেপিৰ ওচৰত ভিক্ষা খুজিব লগা হ'ল আঞ্চলিক দলটোৱে অতুল বৰা বা কেশৱ মহন্ত বিজেপিৰ শৰণাপন্ন হ'লেও আত্মসমৰ্পণ নকৰে দলৰ তৃণমূল নেতাকৰ্মীয়ে সমষ্টিয়ে জাগিছে এতিয়া অগপৰ নেতাকৰ্মী মাজুলীৰ পৰা চিপাঝাৰুলৈ ধেমাজিৰ পৰা বঙাইগাঁওলৈ গৰজি উঠিছে অগপৰ নেতাকৰ্মী ধৈৰ্যৰ যেন সীমা অতিক্ৰম কৰিলে দেওবাৰে ছয়গাঁৱত ক্ষোভত বহিঃপ্ৰকাশ ঘটিল অগপ কৰ্মীৰ প্ৰথমে অতুল বৰা কেশৱ মহন্তক সমৰ্থন কৰা নেতাক সভাৰ পৰা গতিয়াই বাহিৰ সমান্তৰালভাৱে ৰাজহুৱাভাৱে অতুল বৰা আৰু কেশৱ মহন্তক অপেন চেলেঞ্জ মাননীয় অতুল বৰা আৰু কেশৱ মহন্তৰ বাপেকৰ উজুৰ কাৰ্য সম্পত্তি নহয় এইটো আমাৰ অসম গণ পৰিষদৰ আঞ্চলিক দল আমাৰ কেন্দ্ৰীয় দল আমি গঠন কৰা মৰমৰ দল একে সময়তে যিকোনো পৰিস্থিতিতে সমষ্টিত দলীয় প্ৰাৰ্থী থিয় কৰা হ'ব বুলি ৰণহুংকাৰ প্ৰতিক্ৰিয়া জ্যেষ্ঠ নেতাৰ আমাৰ প্ৰাৰ্থী থাকিব 100% আমি প্ৰাৰ্থী চবতে আমি আমাৰ যি আমাৰ কাঠামোটো আছে আমাৰ জিলা পৰ্যায়লৈকে যি কাঠামোটো আছে এই কাঠামোৰ ভিত্তিত আমি 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম জিলা সমিতিৰ সিদ্ধান্ত আজিৰ অভিৱৰ্তনৰ এই সিদ্ধান্তই হ'ব যে আমি প্ৰাৰ্থী দিম 6টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব নাই দুজন ব্যক্তি জনা অগপ পৰিচালিত হোৱা নাই তাত কিছু পৰিমাণে চাগে আমাৰো দোষ আছে আমি যিভাৱে বস্তুবিলাক প্ৰতিবাদ কৰিব লাগিছিল সেইভাৱে কৰা নাই অসন্তুষ্ট আছে আমাৰ কৰ্মীসকলৰ অসন্তুষ্ট হোৱাটো স্বাভাৱিক কথা গতিকে হয়তো যি ধৰণে আমাৰ য'ত আমাৰ বিধায়ক নাই সেই সমষ্টিবিলাকত সেই সমষ্টিৰ বিধায়কসকলে যেনেধৰণে আমাৰ কৰ্মীসকলক চাব লাগিছিল হয়তো তাত কিবা ত্ৰুটি থাকিব পাৰে আৰু তেওঁলোকে সেই ত্ৰুটি থকাৰ কাৰণে মনত অসন্তুষ্টিৰ ভাৱ থাকিব পাৰে ছবি স্পষ্ট জাগি উঠিছে অগপ কৰ্মী এইবাৰ আৰু অতুল বৰা কেশৱ মহন্ত বিজেপিৰ কথাত উঠা বহা কৰিলেও বিজেপিৰ কথাত কিন্তু নচলে অগপৰ দলীয় কৰ্মী এক প্ৰকাৰ অগ্নি পৰীক্ষাৰ সন্মুখীন এতিয়া অতুল বৰা আৰু কেশৱ মহন্ত পিছে এতিয়া কাৰ কথা শুনিব অতুল বৰা কেশৱ মহন্তই বিজেপিৰ নেতা নে অগপ কৰ্মীৰ সকলো স্পষ্ট হ'ব অনাগত সময়ত ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে মৃদুল লেখাৰুৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।